আমি আজি কথা পাতিম পডকাষ্টত এগৰাকী ব্যৱসায়ী মহিলা তেখেতৰ সাক্ষাৎকাৰ আমি আগতেও গ্ৰহণ কৰিছো কিন্তু নতুন নতুন নিত্য নতুন সম্ভাৰেৰে তেওঁ চহকী হৈ গৈ আছে আজি আকৌ আমি সেই বিষয়টো কথা পাতিম মামু বা প্ৰথমে আপোনাক স্বাগতম জনাইছো নমস্কাৰ মই তোমালোকলৈ বহুত শুভেচ্ছা আছে মামু বাৰ পৰিচয়টো বহুতে জানে তথাপিও আকৌ কৈছো তেখেত প্ৰথমে এগৰাকী সাংবাদিক লেখিকা তাৰ পাছত এতিয়া এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী উদ্যোগী মহিলা উদ্যমিতাৰে হৈ পৰা নাই বাৰু এতিয়া কষ্ট কৰি কিন্তু বহু মহিলাৰ বাবে আদৰ্শ এগৰাকী যেতিয়া সংবাদ মাধ্যমত কাম কৰাৰ পাছত বহু বছৰ ঘৰ সংসাৰৰ দায়িত্বৰ বাবে ঘৰত মাজত সোমাই পৰাৰ পাছতো তেওঁ ওলাই আহিলে আৰু কভিডকালীন সময়ছোৱাতে তেখেতে নিজকে খুব ডেভেলপ কৰি অনলাইন বা অফলাইনৰ সুযোগ গ্ৰহণ কৰি সেই সময়খিনিৰ সুযোগ গ্ৰহণ কৰি কিছুমান ঘৰুৱা সামগ্ৰীৰে নিৰ্মাণ কৰা আমাৰ ছাল চুলিৰ সৌন্দৰ্য বৰ্ধনৰ বাবে ঘৰুৱা সামগ্ৰী নিৰ্মাণৰ কৌশল শিকিছিলে প্ৰথমে আপোনাৰ সেই আৰম্ভণিৰ যাত্ৰাটোৰ বিষয়ে শুনি লওঁ এইটোতো এবাৰ মই তোমাৰ সাক্ষাৎকাৰত কৈছো মানে হাৰ্বেল প্ৰডাক্টবোৰ মই প্ৰস্তুত কৰিছিলো ছালৰ কাৰণে চুলিৰ কাৰণে যিটো কসমেটিক বুলি আমি কওঁ আৰু সেইটো প্ৰডাকশ্যন কৰিছিলোঁ মানে কোনো ধৰণৰ কেমিকেল নাথাকাকৈ বস্তুবোৰ মানুহৰ ছালৰ সমস্যাবোৰ সমাধান কৰিব পাৰি চুলি তুমিতো গম পাইছিলা মোৰ স্কিনত কিমান ফুটা ফুটা বহুত কলা দাগ আছিলে বহুতখিনি কমি গ'ল বা তোমালোকেও ইউজ কৰি বস্তুটো গম পাইছা তাৰ মানে কিমান প্ৰক্ৰিয়া হেৰিটো কিমান ভাল তাৰ ৰিজাল্টটো কিন্তু কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই কেমিকেল নাই যিহেতু চুলিৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা মোৰ চুলিখিনি মাজতে ল'ৰা ছোৱালীকেইটা হৈ যোৱাৰ পিছত বহুত বেয়া হৈ গৈছিল তাৰপিছত যেতিয়া মই নিজে এইবোৰ ইউজ কৰিবলৈ ল'লো চুলিখিনি আকৌ আগৰ দৰে ধুনীয়া হৈ গ'ল আগতে ধুনীয়া আছিলে তাৰমানে আগতে বহুত ধুনীয়া আছিল মোৰ চুলিটো মাজতে মানে বাবু মানে হোৱাৰ পাছত চুলিটো কি কাৰণত এনেকে হয়ে বাচ্ছা হৈ যোৱাৰ পাছত চুলিটো সৰি যায় কিবা নষ্ট হৈ যায় তাৰপিছত যেতিয়া মই এইবোৰ ইউজ কৰিবলৈ ল'লো তেতিয়া সেইবোৰ সমস্যা মোৰ নাইকিয়া হ'ল আকৌ ধুনীয়া হয় এতিয়া এই আপুনি যে সামগ্ৰীসমূহ নিৰ্মাণ কৰে তাতে ঘৰুৱা বস্তুৰে বুলি কৈছে কি কি কেনেকুৱা ধৰণৰ বস্তু সোমাই থাকে তোমাৰ ধৰা ঔটেঙা বীজৰ পৰা এটা চাবোন বনাও চেম্পু বাৰ আমি কেমিকেল ইউজ নকৰোঁ কাৰণে পানীটো থিকনেছৰ কাৰণে সদায় কেমিকেল দিব লাগে সেইকাৰণে মই চেম্পু চাবোন হিচাপে মানে উলিয়াই দিছোঁ মাৰ্কেটত চেম্পু বাৰ আৰু তেনেকৈ আমলাৰ ইঠা চিকাকা এটা চেম্পু বাৰ আছে আকৌ তোমাৰ হেৰিয়ৰ মিঠিৰ এটা আছে তাৰপিছত আৰু ঔটেঙা বীজৰ এটা আছে সেইকেইটা চেম্পু বাৰ তাৰপিছত আৰু স্কিনৰ কাৰণে যি তুমি মানে মুখতো ইউজ কৰিব পাৰিবা গোটেই বডিতে ইউজ কৰিব পৰা চাবোন অমিতাৰ পৰা বনাইছোঁ কমলা বাকলিৰ পৰা বনাইছোঁ তাৰপিছত তোমাৰ হেৰি এল'ভেৰাৰ পৰা বনাইছোঁ তাৰপিছত বিটৰ পৰা বনাইছোঁ তেনেকে বহুত ফল মূলৰ পৰা বনাইছো আৰু এই আপুনি যিসমূহ সামগ্ৰীৰ কথা ক'লে এনে ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি আজিকালি ঘৰুৱাভাৱে বহুতে চাবোন বনাই আছে সেইটো মানে দেখা পোৱা যায় ছ'চিয়েল মিডিয়াতে বা হোৱাটছএপৰ ষ্টেটাছতো আজিকালি বহুতেই দিয়ে কিন্তু আপুনি যে বনাইছে তাৰ পৰা ফেচিয়েল পেক বা চুলিৰ কাৰণে সেইবিলাক কিন্তু কোনেও বনাব পৰা নাই নহয় মইতো ট্ৰেইনিং দি লৈছো ন সেইটো মই ট্ৰেইনিং মানে তোমাৰ সেইটো চাবোন এটা বনালেই নহ'ব নহয় চাবোনটোত যদি বহুতে নিম চাবোনটো মোৰ নিম চাবোন দৰে বেলেগৰ নিম চাবোনৰ মাজত পাৰ্থক্য আছে বহুতে নিম চাবোনটো কি কৰে পানী মানে ৰসটো যে নিমটো পিচি পেলাই একদম ৰসটোৱে চাবোন মানে হেৰিয়ত বাৰবোৰত দি পেলাই চাবোনটো বনায় তাত ভেঁকুৰ উঠি যায় পানীটোতো তাক হেৰি নহয় ন যিকোনো বস্তু শুকান বস্তুটোহে হেৰি হয় পানীত থাকিলে যিকোনো বস্তু ভেঁকুৰিবই সি ফাৰ্ষ্ট যিকোনো কেমিকেল ইউজ কিয় কৰে পানী মানে পানীটো নষ্ট নহ'বৰ কাৰণে কেমিকেলবোৰ ইউজ কৰে সেইকাৰণে মই কোনো দিন পানী থকা বস্তু ইউজ নকৰোঁ অমিতাটো ব্যৱহাৰ কৰিলেও অমিতাটো একদম মই পুৰা জেল চিষ্টেমত বনাই লওঁ নহ'লে মানে তিয়হটো আমি জেল চিষ্টেমলৈ আনিলোঁ এল'ভেৰাটো জেল চিষ্টেমলৈ আনিলোঁ জেল চিষ্টেমত বনাই ল'ব লাগিব কিন্তু তুমি যদি পানী দি পেলাই তাক যদি তুমি পানী দি পেলাই তাত চাবোনটোত দিলে গোটা বাৰু সি মাৰিব কোমল হ'ব তাত ভেঁকুৰ সৃষ্টি হ'ব এনেকুৱা হয় মানে সোনকালে নষ্ট হৈ যাব মানে বনাব লাগিব প্ৰত্যেকটো বস্তুৱে এতিয়া ফেচিয়েল কিট কেইবাটাও আপুনি নিৰ্মাণ কৰিছে ফেচিয়েল কিট কেশৰ চন্দন গ'ল্ড ফেচিয়েল কেশৰ চন্দনটো আটাইতকৈ ভাল ৰিজাল্ট মই আজি 2 মাহ মান হৈছে এইটো মাজে মাজে ইউজ কৰো মই নিজে একদম কলা দাগবোৰ তুমি দেখিছিলা ন ফুটা কলা দাগ সেইবোৰ বহুত কমি আহে কেশৰটো একদম স্কিনৰ কাৰণে এনেও ভাল ন কেশৰটো আৰু কষ্টলি হয়তো কেশৰ আৰু চন্দন তাৰপিছত আকৌ মই যিটো স্ক্ৰাবিঙৰ কাৰণে ফেচিয়েল কিটত ইউজ কৰোঁ সেইটো পপি চিড
পপিচিডে মানে গোটেই বস্তুটো স্ক্ৰাবিং কৰি উলিয়াই আনে। মই স্ক্ৰাবিং ক্ৰীমো বনাইছো অলৰেডি। তাৰপিছত সেই বস্তুটো মানে চব মই যিবোৰ বস্তু বনাইছো চব নেচাৰেলি বনাইছো, ক'তো কেমিকেল নাই। আৰু এটা কথা শুনা যায় যে ফেচিয়েল বেছিকৈ কৰি থাকিলে বেয়া, এই কথাটো কিমান দূৰ নহয়, সত্য? মানে কেমিকেলত থাকিলেতো বেয়া হ'বই, কেমিকেল ৰিয়েকশ্যন সদায় বেয়া। কিন্তু তুমি যিহেতু মই ধৰা যিটো কেশৰ চন্দনটো ইউজ কৰিছো, কেশৰ আৰু চন্দন, কোনো ধৰণৰ কেমিকেল নাই। স্ক্ৰাবিং পপিচিডটো আৰু যিটো লাষ্টত আমাৰ যিটো ফেচিয়েলৰ যিটো হেৰি থাকে, তোমাৰ পেকটো থাকে, সেইটোতো মোৰ অৰেঞ্জ পিলৰ পৰা বনোৱা হাৰ্বছৰ পৰা কালেক্ট কৰা পাউডাৰহে তাত থাকে, তাত কোনো ধৰণৰ কেমিকেল নাথাকে। এতিয়া কিছুমান ব্যক্তিৰ ছালৰ স্কিনৰ এলাৰ্জি থাকে, সেইসকল ব্যক্তিৰ কাৰণে কেনেধৰণৰ? অমিতাৰ বহুতৰ বাবে এলাৰ্জিৰ কাৰক হয়। তেওঁলোকে, আমি সেইকাৰণে কওঁ মানে ফ্ৰুইটছৰটোত যিটো অমিতা পপায়া আছে সেইটো ইউজ নকৰিব, টাৰ্মাৰিক আছে, এইটো আপোনাৰ যদি এলাৰ্জি আছে ইউজ নকৰিব। মোৰ সেইকাৰণে মানে ভাগ কৰি পেলাই মোৰ ফেচিয়েল কিটটো চব একলগ কৰি পেলাই বনাই নিদিওঁ। কেশৰ চন্দ্ৰটো এক্সট্ৰা, আকৌ গ'ল্ড ফেচিয়েলটো এক্সট্ৰা, গ'ল্ড হেৰিয়ৰ পৰা যিটো আমি গ'ল্ড পাতটো কিনি আনো ন, অৰিজিনেল পাতটো কিনি আনি পেলাই সেইটোৰ পৰা মই গ'ল্ড ডাষ্টটো বনাওঁ। মানে পাতটো কিনি আনো মানে সেইটো গ'ল্ডৰ পাত এটা কিনিব পাৰে, কষ্টলি হয় সেইটো। সেইটো কিনি আনি পেলাই তুমি সেইটো মানে হেৰি কৰিব লাগে, ড্ৰাই মানে মাৰি ল'ব লাগে, সেইটো গ'ল্ড তেতিয়া হেৰিবোৰ সোণৰ তেতিয়া হেৰিবোৰ ওলাই আৰু ডাষ্টবোৰ ওলাই যায়, সেইটো মই ইউজ কৰোঁ স্কিনৰ কাৰণে, বা সেইটো ভাল সেইটো বস্তু বহুত। তাৰপিছত তেনেকে চিলভাৰৰ প্ৰত্যেক বস্তুটো মই তেনেকেহে আনো, মই ড্ৰাইটো নানো, মানে যিটো গুড়াটো নানো, গুড়াত কিবা দিবও পাৰে, মই তাত ডাইৰেক্ট মই তাৰ মানে চবে ধুনীয়া হৈ থাকিব বিচাৰে, বয়স বয়স হৈছে বুলি কোনেও ক'ব নিবিচাৰে, কিন্তু বয়সৰ চাপটো পৰি যায়। এই ক্ষেত্ৰত আপোনাৰ সমাধান কেনেকুৱা? পৰিব মানুহৰ, মইতো মোৰ ছোৱালীজনীৰ নিচিনা এতিয়া হৈ যাব নোৱাৰো। এতিয়া মোৰ নাই যদি 40+ হবলৈ আহিছে, মই মোৰ ছোৱালীজনী এতিয়া 12-13 বছৰীয়া ছোৱালী ন, মইতো মোৰ ছোৱালীজনীৰ নিচিনা এতিয়া একদম স্কিনটো হ'ব পাৰে কোমল, কিন্তু সেই বয়সৰ সেইটো হৈ নাযায় নহয়। মানুহৰ মুখত, মানুহৰ চকুত, মানুহৰ অংগ পতংগ, বলি ৰেখাব হেৰি কৰিব পাৰি, নষ্ট মানে নাইকিয়া কৰিব পাৰি। সেই ধৰণৰ আপোনাৰ, কিন্তু আমাৰ ডাক্তৰী ভাষাত বা অন্য ধৰণেৰে বলি ৰেখা নাইকিয়া কৰা বহুত মেডিচিন আছে, কিন্তু সেইখিনি কেনেকুৱা নাজানো মই, কিন্তু আপোনাৰ বলি ৰেখা নাইকিয়া কৰাৰ বা বয়সৰ চাপ নাহা কৰাৰ আপোনাৰ পদ্ধতিটো কেনেকুৱা? মোৰ এটা ৰিংকল চাবোন পাবা, ৰিংকল ফ্ৰী, ফ্লেক্সিডেৰে বনোৱা, আৰু এনেকে ৰিংকল নোহোৱা বস্তুবোৰে বনোৱা। তাৰপিছত তুমি এটা ক্ৰীম পাবা, ৰিংকল ফ্ৰী ক্ৰীম, মালিচ কৰি থাকিব লাগিব, মাছাজ কৰিব লাগিব মুখখন, য'ত য'ত বলি ৰেখা পৰিছে। মাজতে মোৰ এইখিনি জেগাত পৰিছিল আৰু কপালত পৰিছিল, সেইটো মাছাজ কৰাৰ পাছত বহুত কমি গ'ল, নাইকিয়াই হ'ল। মুখত মোৰ বহুত বলি ৰেখা পৰিছিলে মাজতে, মোৰ নাইকিয়া হৈ গ'ল। তেনেকে আৰু বহুত মানুহ, যোনবোৰ মানুহে একদম মই যেনেকে কওঁ প্ৰপাৰকে এইটো ইউজ কৰিব, এইটো এনেকে মাছাজটো কৰিব, আৰু বলি ৰেখা আপুনি ৰিংকল ফ্ৰী চাবোনটো ইউজ কৰাৰ লগে লগে আপুনি ক্ৰীমটো ইউজ কৰক, তেতিয়া আপোনাৰ কামত আহিব। কাৰণ সেই যি প্ৰপাৰ্টি খিনি থাকে তোমাৰ চাবোনটোতেই হওক বা ক্ৰীমটোতে, সেই গোটেইখিনি তোমাৰ স্কিনে পাব লাগিব, তেতিয়া সেইটো বস্তুটো নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। এই যে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব, কিন্তু এইটো কেনেকুৱা ব্যৱহাৰটো, মানে কন্টিনিউ কৰি থাকিব লাগিব নে কেনেকুৱা ধৰণৰ ব্যৱহাৰ? তুমি মিনিমাম 3 মাহ ইউজ কৰিব লাগিব, তুমি 1 মাহ মানৰ ভিতৰত গম পাই যাবা, এসপ্তাহ মানৰ ভিতৰতে ৰিজাল্টটো পাবা, কমি কমি আহি আছে। 1 মাহতটো নাইকিয়া হ'ব, তুমি একদম পুৰা ক্লিয়াৰ কৰিবলৈ মিনিমাম 2-3 মাহ ইউজ কৰিব লাগিব। কমি কমি আহি আছে, যিসকলৰ ইতিমধ্যে পৰিছে তেওঁলোকৰ বাবে কমি কমি আহিছে, কিন্তু যিসকল নাই পৰা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, কাৰণ যেতিয়া 30+ হৈ যায়, 30+ পৰা সানিব লাগে। আজিকালি ক'ব পৰা ৰিংকল পৰে, কেমিকেলবোৰ ইউজ কৰোতে কৰোতে, আৰু মানুহে খুব কথা ক'লে মানে তোমাৰ ধৰা খুব অংগী ভংগী দি কথা ক'লে, এনেকে কপালখন কুচাই দিলে বা এনেকুৱা এটা মুচন দিলে, এই বলি ৰেখা বা এইবোৰত য'তে ত'তে বলি ৰেখা পৰে, বয়সৰ চাপ য'তে ত'তে পৰিবই। তাৰ বাহিৰে আকৌ স্কিনটোত যিখিনি বস্তু পাবলগীয়া আছে সেইখিনি অভাৱ হৈছে, সেইকাৰণে বলি ৰেখাটো আৰম্ভ হৈছে। এইটো থাকিবই। সেইটো থাকে, এইটোত মালিচ এটা থাকে। এইটো এতিয়া মই মানে যেতিয়া মই কওঁ মানে মই শিকাই দিওঁ কৈ দিওঁ, আৰু তেতিয়া বোলে এইটো এনেকে আপুনি ওপৰলে স্কিনটো ওপৰলে এনেকে কৰি পেলাই মালিচ দিব, আৰু য'ত বলি ৰেখা পৰিছে তাত এনেকে ওপৰলে দি বস্তুটো মালিচ কৰিব। মালিচ কৰি পেলাই মিনিমাম 2-3 মিনিট মালিচ কৰিব, মালিচ কৰাৰ পিছত এৰি দিব, এনেই কমি কমি আহি থাকিব। কিন্তু বোলে একদম ইমান কণ লগাইছো নহ'ব, অকমান ভালকে লগাই ল'ব। বহুত মানুহে ক্ৰীমটোৰ দাম হয়, এটা ক্ৰীমে মোক 3 মাহ মান যাবই, মোৰ হৈয়ে যাব, এনেকে কয় কথা। আৰে আপোনাৰ এটা প্ৰব্লেম লৈ আহিছে, আপোনাৰ প্ৰব্লেমটো চল্ভ হ'ব লাগিব, সেইটো কাৰণে আপুনি এটা নালাগে 10টা ক্ৰীমো ইউজ কৰিবলগীয়া হ'ব পাৰে।
মানে নহয় মানুহ বহুত মানুহ দেখিছো লৈ যায় ইমান কম ইউজ কৰে মোৰ লৈছে সেই সানো নহয় এনেকে 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 সানিলে নহব আপুনি চাবোনটোৱে ধুনীয়াকে মুখখন ধুই আহিছে কেনেকে ঘঁহি ঘঁহি হেৰি নকৰিব মুখখনত মানে কাপোৰে মচি নিদিব চাবোনটোৱে ধোৱা পাছত আপুনি একদম ধুনীয়াকে টুকিব আমি যে টুকু বুলি যে কওঁ ন এনেকে 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 স্পঞ্জে টুকা নিচিনা টুকিব টুকাৰ পাছত ধুনীয়াকে আপুনি মুখখন খুব মৰম কৰাকে মুখখন টুকি পেলাই আপুনি ক্ৰীমটো হাতত ল'ব এনেকে 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 অলপ সৰহকে ল'ব লৈ পেলাই এনেকে বস্তুটো সদায় ওপৰৰ পিনে টানিব ওপৰৰ ফালে এইখিনিতে হওক মানে য'তে হওক এইবোৰ চব ওপৰৰ পিনে টানিব এইপিনে হলে এনেকে টানিব এইপিনে হলে এনেকে টানিব তো ওপৰ চাইড কৰি টানিব সদায় কথাটো লৈ আহো চুলিৰ সৌন্দৰ্য বৰ্ধন বা চুলিৰ আজিকালি বহুত সমস্যা কম বয়সতে আমাৰ বহুতৰ চুলি পকে কফিৰ সমস্যা চুলি ফটাৰ সমস্যা অনেক সমস্যাৰ ভাৰাক্ৰান্ত চুলিটো মানে মেইন কথা হ'ল আমাৰ ভিটামিনৰ অভাৱ হলেও বহুতৰ চুলিবোৰ নষ্ট হবলৈ আৰম্ভ কৰে আৰু আমাৰ আমাৰ মানে কেমিকেলৰ প্ৰভাৱত পৰে বহুতে আমি চেম্পু ইউজ কৰো মন গ'ল চানচিল্ক আনিলো মন গ'ল কিবা আনিলো যি খুজো মন যায় তাকে আনি পেলাই চুলিটো ধুই দিলো চুলিটোৰ প্ৰতি কোনো আমাৰ যত্ন নাই মোৰ এই তিতা চুলিতে এই ক'বালৈ যাব লাগে দৌৰা দৌৰিকে মোক একদম সেই যে চুলিখিনিতো আমি ইমান অনাদৰ কৰি ব্যৱহাৰ কৰি আছো ন চুলিখিনিওতো কষ্ট পায় চুলিখিনিয়ে কষ্ট পাইছে তাৰমানে প্ৰত্যেকটো বস্তুকে মৰম দিব লাগে প্ৰত্যেকটো বস্তুত যেনেকে কেঁচুৱা এটা খুব মৰম দি পেলাই হেৰি কৰে বস্তুটো তুমি যদি স্কিনখন খুব মৰমেৰে যদি কামটো কৰে স্কিনখন ধুনীয়া হৈ আহিব চুলিখিনি আঁচোতে খুব মৰমেৰে আঁচুৰিবা ধুনীয়াকে আঁচুৰিবা দুফাল কৰি ল'বা লৈ পেলাই ধুনীয়াকে ডাঙৰ ফণীয়ে আঁচুৰিবা এনেকে ধুনীয়া খচখচকে আঁচুৰিব নালাগে চুলিটো তেতিয়া কষ্ট পায় ন আৰু চুলিবোৰ যেতিয়া এনেকে জধে মধে চিঙা যায় সেনেকুৱা কৰিব নালাগে লাহে লাহে তেনেকে আঁচুৰিব লাগে তাৰপিছত তুমি কেমিকেল চেম্পু ইউজ কৰিব নালাগে পৰাপক্ষত তাত বেনজইড থাকে নানান ধৰণৰ কেমিকেল বস্তু থাকে এনেই ধৰক পানীটো থিকনেছৰ কাৰণে বহুত বস্তু দিব লগা হয় তাৰ বাহিৰে আকৌ তোমাৰ হেৰি কৰে এয়া তাত যিটো প্ৰপাৰ্টি বোলে এইটো এল'ভেৰা চেম্পু তাত কিন্তু পৰিমাণটো বহুত কম পৰিমাণে এল'ভেৰাটো থাকে তাত কেমিকেল বস্তুৱে বহুত ভৰি থাকে সেইকাৰণে আমাৰ চুলিবোৰ কেমিকেলে যেতিয়া ভৰি থাকে কেমিকেল ইউজ কৰোতে কৰোতে চুলিবোৰ আমাৰ নষ্ট হৈ যায় ছিঙিবলৈ লয় আগ ফাটিবলৈ লয় পৰিবলৈ আৰম্ভ কৰে নানান ধৰণৰ সমস্যাই দেখা দিয়ে চুলিখিনিত সেইকাৰণে খুব কম দিনতে আমাৰ বহুত কম বয়সীয়া ল'ৰা ছোৱালী দেখিছো চুলিবোৰ একদম ফাটিবলৈ গৈছে চুলিৰ অৱস্থাই নাই কাৰণ ডেইলি চেম্পু কৰে হয় আজি ক'বালৈ যাব লাগে চেম্পু দিবই লাগিব চেম্পু দিয়ে মানে হোৱাই নোহোৱাই চেম্পু দিয়ে ডেইলি চেম্পু ধুলেহে যে চুলিখিনি ভাল হৈ থাকিব সেইটো এটা মানে ভুল ধাৰণা লৈ লৈছে মানুহে দেখাটো চবেই বিচাৰে সৰুৱে হওক ডাঙৰেই হওক চুলিখিনি ফুলি থাকিলে ভাল লাগিব এই তেল লৈ আছো ইমান বেয়া দেখিছে আইনাখন বাৰে বাৰে চাই বেয়া লাগিছে নাযাওঁ মই এনেকে বেমাৰী লাগে তেল লৈ থকা ভাল আৰু চুলিতটো তেল তুমি দিবই লাগিব যেনেকে আমি খাদ্য খাওঁ আমি খাদ্য নাখালে একবেলা যদি নাখাওঁ গাটো কিমান বেয়া লাগে ঠিক তেনেকে চুলিখিনিত যদি সদায় তুমি তেল নিদিয়া চেম্পুয়ে ধুই থাকে সি ৰাফ হবই আৰু সিওতো এটা সময়ত সৰিবলৈ আৰম্ভ কৰিব কিন্তু একো পোৱা নাই সেইকাৰণে চুলিত মাজে মাজে মানুহে তেল দিব লাগে খুব মৰম কৰি তেলটো অলপ কুহুমীয়া গৰম কৰি ল'ব লাগে এনেকুৱা এইকেইটা আঙুলি তেনেকে ল'ব লাগে এনেকে লৈ পেলাই ধুনীয়াকে মাছাজ কৰি তেলটো সদায় সানিব লাগে তেতিয়া চুলিখিনি ধুনীয়াকে এটা পদ্ধতি আছে তুমি চুলিখিনি তেনেকে তেলটো দিলা এনেকে ধৰা মাছাজ কৰিলা আৰু চুলি গোটেই তেলটো হৈ যোৱাৰ পাছত নিজে তুমি বেলেগক ক'ব দৰকাৰ নাই নিজে চুলিটো এনেকে লৈ এনেকে টানি দিবা চুলিটো ভিতৰত সোমাই যায় আৰু চুলিটো কিবা এটা আৰাম পায় গুৰিত সোমাই যায় চুলিটো গোটেই দীঘল চুলি হলে এনেকে ধৰি পেলাই ধৰক এনেকে দুবাৰ তিনিবাৰ টানি দিব চুলি তেলটো মাছাজ কৰা চুলিয়ে হওক বা অফি বা চুলি ফটা ইয়াৰ মানে কেনেধৰণৰ বস্তু আপোনাৰ তাত পোৱা যায় সেইখিনিৰ কাৰণে উফিৰ কাৰণেতো ঔটেঙা বীজৰ চাবোনটো ভাল তাৰপিছত মিঠি গোটেইকেইটা চাবোন বাৰেই ভাল উফিৰ কাৰণে আৰু পকা চুলিৰ কাৰণে আমাৰ গুড বাই গে হেয়াৰ এইটো কিন্তু খুব কম বয়সৰ ল'ৰা ছোৱালীৰ কাৰণেহে দেই এইটো ধৰা 20 বছৰ তলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে 20 বছৰ ওপৰত নহ'ব আৰু গে হেয়াৰ কভাৰ কাৰণে মই এটা বনাই আছো কিন্তু সেইটো মই যিখিনি হাৰ্বছ লাগে সেইখিনি খুব কম পৰিমাণে আছে মই নিজে ইউজ কৰো কেতিয়াবা মোৰ এডাল দুডাল আহিছেতো নিজে ইউজ কৰো মানে আমাৰ এওঁবা নাই মোৰ হাজবেণ্ডৰ নাই পকা মোৰহে এটা দুডাল আহিছে তাৰপিছত তেতিয়া ইউজ কৰো একদম নিজৰ আপোন মানুহ কাৰোবাক লগা হলে তেতিয়া দিওঁ বহুত সৰহকে দিবলৈ সেই হাৰ্বছটো বোৱাই নাযায় এতিয়া হোৱাইট ভিংগৰাজটো যিটো বগা ভিংগৰাজ মানে বগা এইখিনি বস্তু আপুনি ক'ৰ পৰা আনে যে প্ৰত্যেকটো বস্তুৱে আপোনাৰ ঘৰুৱা পদ্ধতি বস্তু ক'ৰ পৰা আনে আমলখিটো মই এজন মানে বৰপেটাৰ এজন মানুহৰ পৰা লওঁ 45 কুইণ্টেল যোৱাবাৰ আমলখি লৈছো
এবাৰ 12 কুইণ্টেল আমলখি চুলিৰ কিবা বনাই চুলিৰ কাৰণে লাগিব তাৰপিছত আকৌ খোৱাটোতো মই ফুডৰো বনাই আছো তো সেইটোতো লাগে আমলখি লৈছো শিলিখা লৈছো তেনেকে বিট লৈছো গাজৰ লৈছো তাৰপিছত আকৌ হেৰি বিলাহীটো বহুত হাজাৰটাকে ল'ব লাগে কাৰণ সেইটো কুইণ্টেলত নহয় এটা হিচাপে ঔটেঙাটো আপোনাৰ বীজটো ব্যৱহাৰ কৰে নে তাৰ ফলটো ব্যৱহাৰ কৰে বীজটোতো মই চাবোন বাৰত ইউজ কৰো আৰু তোমাৰ ফলটো মই কাটি কাটি শুকাই পেলাই খুব চাফাকে ধুই গুড়াটো ডায়েবেটিছৰ কাৰণে বিৰাট ভাল সেইটো মেডিচিন হিচাপে যায় মেডিচিন মানে কি সেইটো মানে কিবা ঔষধ হিচাপে বিক্ৰী কৰে ঔটেঙা গুড়িটো ডায়েবেটিছৰ মানুহে যদি ডেইলি ৰাতিপুৱা কুহুমীয়া গৰম পানীত খায় কণ্ট্ৰলত থাকে ঔটেঙা গুড়িটো এলিফেণ্ট এপল হয় এইখিনি খোৱাৰ কথা কওঁতে আৰু এটা কথা আপোনাৰ ইয়াত নতুনকে আকৌ সংযোজন হোৱা দেখিছো আচাৰ বিশেষকৈ তিতা কেৰেলাৰ আচাৰ চয়াবিনৰ আচাৰ এনেধৰণৰ কেইটামান বস্তু আমি আগতে বিশেষকৈ মই গম পোৱা নাছিলো এই তিতা কেৰেলাৰো যে আচাৰ কৰিব পাৰি বা এনে বহুত ধৰণৰ মই ফুড প্ৰডাকশ্যনটো মোৰ আছে বাৰু আগতে মোৰ আমলখি গুড়িটো আছিলে তাৰপিছত নৰসিংহ পাতৰ গুড়াটো আছিলে তাৰপিছত ধৰা আদা গুড়াটো থাকে তেনেকে কম পৰিমাণে আছিলে এতিয়া মই ফুড প্ৰডাকশ্যনটোত লাহেকে বহাই গৈছো আলুৰ বনালো ৰঙালাও বনাইছো আৰু ঠিক তেনেকে এইটো চয়াবিনৰ বনাইছো চয়াবিন এইটো চয়াবিন স্পাইচি হয় এইটোতো প্ৰটিনৰ আগৰ হয় যিবোৰ ভেজিটেৰিয়ান মানুহ সেইবোৰৰ কাৰণে বিৰাট ভাল আৰু এইটো চয়া কিমা হয় এইটো আপোনাৰ চাটনি হিচাপেও খাব পাৰি ৰুটিৰ লগত ধৰক 1 চামুচ লৈ লৈছে ধুনীয়াকে ৰুটিৰ লগতো খাব পাৰি বা ভাতৰ লগতো খাব পাৰি মানুহে খাই বহুত ভাল পাব বুলি মোৰ মানে যোনে যোনে খাইছে আৰু কৈছে বহুত ধুনীয়া হৈছে স্পাইচি এইখিনি মানুহ ভেজিটেৰিয়ান মানুহখিনিয়ে যিহেতু মাছ মাংস নাখায় তেওঁলোকৰ কাৰণে এইটো স্পেচিয়েল প্ৰডাকশ্যন তোমাৰ আমৰ আচাৰ আছে আচাৰটোত আৰু পিকলৰটোত তোমাৰ হেৰি আছে আমৰ আছে আৰু জলফাইটোৰ আছে তাৰপিছত তোমাৰ বিলাহীটো তাৰপিছত তোমাৰ কঁঠালৰ তিতা কেৰেলাৰ তাৰপিছত হেৰি ভেন্দিৰ আচাৰ চয়াবিনৰ আলুৰ আচাৰ পামকিন মানে ৰঙালাও আচাৰ তাৰপিছত তোমাৰ মই কেনেকে তোমাৰ এখন লিষ্ট দিব লাগিব বহুত আচাৰ বনাইছো এইবিলাক বস্তুৰ আচাৰ বনাব পাৰি চবতে তোমাৰ পানীটো তুমি দিব নোৱাৰিবা মইশ্চাৰাইজ কৰি ল'ব লাগিব আৰু এইখিনি কিমান দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি এইটো আমিতো সাধাৰণতে 2 বছৰৰ কাৰণে চব বস্তু ধুনীয়া হৈ থাকে কিন্তু মই 12 মাহ 6 মাহৰ ভিতৰতো শেষেই হ'ব এইটো বনোৱাৰ লগে লগে গৰম দিন পোৱাৰ লগে লগে বস্তু শেষেই হৈ যাব কাৰণ মই চবতে ডিষ্ট্ৰিবিউট কৰি এক্সিবিশ্যনবোৰলৈ লৈ যাওঁ সেইবোৰতো শেষেই হ'ব তাৰপিছত থাকি থাকে গোটেই গুৰুৱাটো ফাটা চাচোন এনেকে কয় বেছিভাগ মাইকী মানুহৰে এইটো সমস্যা সেইকাৰণে সুধিছো আছে মোৰ তাত মানে হেৰি এটা হেৰি আছে ক্ৰীম আছে সেই ভৰি মানে ফাটাত ইউজ কৰা সেই ক্ৰীমটো 2বাৰ বা 3বাৰ ইউজ কৰিলে একদম চৰচৰীয়া পৰি আহিব মানে যদি এমাহ মান ইউজ কৰে সেইটো একদম নাইকিয়া হৈ যাব এমাহ নালাগে এসপ্তাহ ইউজ কৰিলে নাইকিয়া হৈ যাব মানে বহুত ভাল যিন মানুহে নিশ্চয় সেইটো আকৌ বিচাৰি বিচাৰি আহে গৰম দিনত যিয়ে নহয় অলপ কমকে মানে বিচাৰে তাৰমানে ব্যৱহাৰ কৰি থাকিলে ফটাটো ভাল হৈ যায় আকৌ ব্যৱহাৰ বাদ দিলে আকৌ নহয় মানুহৰ মানে কি জানা এইটো বস্তু মানুহে ভৰিটো যেনেকে ঘঁহি পেলাই চাফা কৰি ৰাখিব লাগে সেইটো কাম নকৰে গাটো চব ঘঁহে ভৰিটো ধৰ বাথৰুমৰ ভিতৰত কিবা জিম নাই কিবা শিল এচটা নাই বা তেনেকুৱা ভৰিটোৰ প্ৰতি মানুহে ইমান গুৰুত্ব নিদিয়েতো যোন মানুহে নহয় লোকক কমান লাগে নিজেও সদায় মই এইটো বস্তু বনাইছো কাৰণে মই ল'ৰা ছোৱালীক কওঁ সেই ভৰিটো মাজিছ নাই এনেকে কওঁ গাটো ধুলে ছোৱালী ভৰিটো জিমটোৱে মাজি দেচোন অকমান তেতিয়া কমচে কম ফাটা চাটা সমস্যা নহয় সেয়া আহি পেলাই এই ভৰিটোত গাটোত যেনেকে আপুনি মলম চলম মানে ক্ৰীম চিম লগাব ঠিক তেনেকে এই গোৰোহাটোতো মানুহে ডেইলি অকমান মইশ্চাৰাইজাৰ লগাই থব লাগে এডাল হেৰিয়ে বনাইছো এই গধূলি গোপাল এটা যে আছে এই পিংক কালাৰ সেইটোৱে বনাইছো গধূলি গোপাল ফুলেৰে বনাইছো ফুলৰ চব ফুলৰে মোৰ মালা আছে এইটো অপৰাজিতাৰ আছে জবা ফুলৰ আছে কৰবী ফুলৰ আছে হালধীয়া ৰঙৰ কৰবী ফুলৰ মালা হয় চেণ্ট কৰে তুমি যদি বহুত দিনলৈকে তাৰ গাত প্ৰিজাৰ্ভ হৈ থাকে চেণ্টটো চেণ্টেড মালা প্ৰথমতেতো মই চেণ্টেড কৰিয়ে দিছিলো তাৰ পাছত চেণ্ট খিনি আঁতৰাই দিছো
বহুতে দাম পৰেতো চেণ্টেড কৰি পেলাই প্ৰিজাৰ্ভ ধুনীয়াকে ৰাখিব লাগে, এনেকে মুকলিকে থওঁ কাৰণে দিয়া নাই। যদি কাৰোবাৰ মন যায় বোলে মই এইটো একদম ৰজনীগন্ধা বা ভাল গোন্ধ এটা দি পেলাই ৰাখিম মালাডাল, চেণ্ট মাৰি পেলাই ধুনীয়াকে পিন্ধক, থৈ দিয়ক, ধুনীয়া হৈ থাকিব বহুত দিনলৈকে। আচাৰ বনাই ৰাখিছো, আচাৰবোৰ বনোৱাই আছো, আৰু এটা অকণ প্ৰডাকশ্যনৰ কামখিনি কৰি আছো। মানে মোৰ এই কাৰখানাটো অলপ হেৰি হোৱাৰ কাৰণে খণ্ড খণ্ডকে কাম কৰি থাকিবলগীয়া হৈছে। সেই স্পীডটো এবাৰ ইপিনে দৌৰিবা, সিপিনে দৌৰিবা, তাৰ বাহিৰে আকৌ মোৰ চেলিং পইণ্ট, মানুহ আহি যেতিয়া বিচাৰেহি ইয়াত নেপায়, এটা জেগাতে নোপোৱাৰ কাৰণে আকৌ মই চেলিং পইণ্টৰ কাৰণে দোকান এখন দিব লগা হ'ল। এইখিনিতে মন হাৰ্বেল নৰ্থ ইষ্ট কৰ্ণাৰ নামে ৰাখিছো। তাৰপিছত সেইটো 13ত মানে কাৰ্ড ৰিডিংটো হওক আৰু এক্সিছ বাৰটো আৰু পাম ৰিডিং, এইকেইটাহে কাম কৰিম মই। বাকী কিন্তু এষ্ট্ৰলজি কামটো মোৰ নিজৰ ছেটিছফেকশ্যনৰ কাৰণে পঢ়িছো, নিজৰ পৰিয়ালটোৰ কাৰণে বা নিজৰ কাৰণে। বাকী খিনিহে মই হেৰি কৰিম। তাৰমানে এইখিনিও প্ৰফেচনেলি আপুনি লৈছে। এক্সিছ বাৰটো আজিকালি সেইটো কনচেপ্টটো এক প্ৰকাৰে নতুন বুলিয়ে কৈছো, মানে আৰু বাহিৰৰ হয়, সেইটো বিষয়টো বহুত মানুহে নাজানে। এইটো মানে তোমাৰ ধৰক কোনো ধৰণৰ হেৰি নহয়, এইটো এষ্ট্ৰলজি বস্তু নহয় একচুৱেলি, এইটো চায়েন্সৰ হিলিং পইণ্ট কিছুমান ক'ত উপলব্ধ হয়, এমাজনত পাব, ফ্লিপকাৰ্টত পাব, তাৰপিছত আমাৰ ৱেবছাইট এটা আছে monharbil.com, ৱেবছাইটটো পাব। এমাজনত কেনেধৰণে বিচাৰিব লাগিব, কি বুলি লিংকটোত বিচাৰিলেই হ'ল আৰু মন হাৰ্বেল বুলি মাৰি দিলে আহি যাব। তাৰপিছত ঠিক তেনেকে তোমাৰ হেৰি ইয়াতে আমাৰ ৱেবছাইটটো অৰ্ডাৰো দিব পাৰে, আমাক অৰ্ডাৰ হেৰি তোমাৰ হোৱাটছএপতো দিব পাৰে অৰ্ডাৰ। অনলাইন আপোনালোকে ফেচবুক মেছেঞ্জাৰতো অৰ্ডাৰ দিম, ফেচবুকতো দিব পাৰি অৰ্ডাৰ। তাৰমানে আপোনালোকে মানে হোম ডেলিভাৰী সেইটো কৰে? দিওঁ গুৱাহাটীৰ ভিতৰত দিওঁ। মানে বাহিৰত এতিয়ালৈকে বাহিৰত যায়, এমাজন চেমাজনত থৈ দি গৈছে, নগাঁও গৈছে, যোৰহাট গৈছে, তেনেকে গৈছে। কিন্তু হেৰি তোমাৰ গুৱাহাটীৰ ভিতৰত আমাৰ নিজৰ মানুহেই দিয়ে হোম ডেলিভাৰী। তাৰমানে এতিয়া গুৱাহাটীৰ মানুহ এনেও ধুনীয়া, তাতে আৰু ধুনীয়া হৈ থকাৰ সহজ ঘৰুৱা পদ্ধতি। আটাইতকৈ ডাঙৰ কথা হ'ল মানুহৰ ধৈৰ্য বৰ অভাৱ, মানুহৰ ধৈৰ্য বিৰাট অভাৱ। মানুহে মানে এনেকুৱা আৰু এই বস্তুটো লগাইছো মোৰ হেৰিয়ে হোৱা নাই, বস্তুটো লগাই পেলাই আপুনি অলপ দিন ইউজ কৰিব লাগিব। আপোনাৰতো এই দাগটো মানুহে পিগমেণ্টেশ্যন, মই চিকিৎসা কৰো হা, পিগমেণ্টেশ্যনত মানে মানুহক কয় এইটো মই ইমান বস্তু লগাইছো বস্তুটো যোৱা নাই, আপুনি সঠিক পৰিমাণে লগাব লাগিব ন। পিগমেণ্টেশ্যনৰ কাৰণে মই যিটো চিকিৎসা কৰো, ধুনীয়াকে এটা ধৰা মাছাজ দিওঁ, তাৰপিছত আকৌ ধুনীয়াকে ক্ৰীম চিম, যিবোৰ পদ্ধতিত মই চিকিৎসাটো কৰো, তেনেকে যদি মানুহৰ ধৈৰ্য নাথাকে, 2 মাহ, একে হেভি পিগমেণ্টেশ্যনত 2 মাহ, আৰু যদি কম পৰিমাণে আছে তোমাৰ 1 মাহৰ ভিতৰত, এসপ্তাহৰ মূৰে মূৰে মই হেৰি কৰো, বস্তুখিনি কৰি দিলে কমি আহে। আৰু ইমানবোৰ সামগ্ৰী বনাইছে, ব্যক্তিগতভাৱে মই নিজেও ব্যৱহাৰ কৰিছো, কিন্তু আপুনি আপোনাৰ কাষ্টমাৰৰ পৰা ছেটিছফেকশ্যন কেনেকে পাইছে? যিখিনি খুব ধৈৰ্য সহকাৰে ব্যৱহাৰ কৰিছে সেইখিনি মানুহে ভালেই পাইছে। আজি তুমি যেনে কেমিকেল প্ৰত্যেকটো বস্তুৱে এফেক্ট থাকে, আমি যে পতককে যে গেছৰ কাৰণে যে খাই দিছো, গেছৰ যে এচিডকটো বা যিকোনো বস্তু যে খাই দিছো, সেইটোতো একদম পাৰমানেণ্ট বহুত বেয়া এফেক্ট থাকে। আমি পতককে ৰিলিফৰ কাৰণে খাই দিওঁ, ইমান গেছে ধৰিছে, গেছৰ টেবলেট এটা খাই আহো, সেইটো বহুত ভাল বস্তু নহয়। কিন্তু এতিয়া ইমানবোৰ সামগ্ৰী নিৰ্মাণ কৰিলে ইয়াৰ লগে লগে মন হাৰ্বেলৰ স্বাস্থ্যবৰ্ধক আৰু কিবা বা পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে অকনমান জনাবচোন। পৰৱৰ্তী স্বাস্থ্যবৰ্ধক মানে ধৰা ত্ৰিফলাটো ওলাই আছে, মোৰ নতুনকে মাৰ্কেটত আহিব। তাৰপিছত তোমাৰ ধৰক তেনেকে আমলখি গুৰিটো আছে, তাৰপিছত তেনেকে ইনচুলিন, মানে যি ডায়েবেটিছৰ ইনচুলিন বুলি কয়, ইনচুলিন গছৰ পৰা পোৱা, সেইটো মোৰ তাত, সেইটো এটা প্ৰডাকশ্যন বনাই আছো। তাৰপিছত তোমাৰ ঔটেঙা গুৰি, যিটো ডায়েবেটিছৰ কাৰণে একদম ভাল, সেইটো বনাই আছো। তেনেকে বিভিন্ন ধৰণৰ মানে বনৌষধি, বনৰ পৰা বনোৱা ঔষধ কিছুমান বনাই আছো। আৰু আটাইতকৈ ডাঙৰ কথা, মানুহৰ জ্বৰ উঠিলে মানুহে কেতিয়াও টেবলেটটো খাই দিব নালাগে। আমি পতককে দৌৰা দৌৰিকে টেবলেটটো খাই দিওঁ, ইমান জ্বৰ উঠিছে, গাটো বেয়া লাগিছে, টেবলেটটো খাওঁ, নালাগে। মানুহে সাধাৰণতে এই শেৱালি পাতটো সিজাই পেলাই তাৰ পানীটো খাব লাগে প্ৰথম অৱস্থাত, বা খুন্দি তাৰ ৰসটো। পানীটো খালেও বহুত ভাল, ৰসটো খাব পাৰিলেতো ভালেই, তেতিয়া তোমাৰ জ্বৰটো কমি আহে। সেনেকুৱা নিচিনা যদি বস্তু ইউজ কৰে, তেন্তে মানুহৰ বহুতখিনি উপকাৰ পোৱা যায়। তেনেকুৱা ধৰণৰ যিখিনি আমাৰ হাততে উপলব্ধ, মানে বনৰ পৰা বনাব পাৰি ঔষধ, সেনেকুৱা বস্তু কিছুমান মই মানে কৰি আছো।
গতিকে আমি আৰু আশাৰ বতৰা মন হাৰ্বেলে নতুন নতুন বস্তু লৈ আহিছে বজাৰলৈ।